নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজি হৈছে 2 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশত পুনৰবাৰ হ'বলৈ গৈ আছে নোটবন্দী আৰু তাৰ সমান্তৰালকৈ একেবাৰে অচল হৈ পৰিব আপোনাৰ হাতত থকা 10 টকীয়া আৰু 20 টকীয়া নোট। ইতিমধ্যে এই সন্দৰ্ভত RBI গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। পুনৰ জনাইছোঁ, ভাৰতীয় ৰিজাৰ্ভ বেংকে পলিমাৰ বেংক নোটসমূহ প্ৰৱৰ্তন কৰাৰ নতুনকৈ চিন্তা চৰ্চা কৰিছে। নোট ছপাৰ ব্যয় হ্ৰাস কৰা আৰু প্ৰচলিত নোটৰ আয়ুস বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে এই পৰিকল্পনা গ্ৰহণ কৰিছে RBI। যিহেতু 10 টকীয়া আৰু 20 টকীয়া নোট মানুহে সঘনাই ব্যৱহাৰ কৰি থকাৰ বাবে একেবাৰে লেতেৰা হৈ যোৱাৰ লগতে লেতুসেতু পৰিস্থিতিৰ সৃষ্টি হয় আৰু সেইকাৰণেই RBI গ্ৰহণ কৰিছে এই বৃহৎ পদক্ষেপ। যিহেতু পৰম্পৰাগত কপাহ ভিত্তিক কাগজৰ নোটৰ দৰে কেতিয়াও নহয় পলিমাৰ নোট, লগতে সোনকালে ক্ষতিও নহয় আৰু নকল কৰিবও কোনেও নোৱাৰে এই পলিমাৰ নোট। লগতে পৰম্পৰাগত কপাহ ভিত্তিক কাগজৰ নোটৰ ছপা অতিকৈ ব্যয়বহুল। ইয়াৰ উপৰিও বৰ্তমান সময়ত ছপা ব্যয় বৃদ্ধি আৰু প্ৰতি বছৰে ক্ষতিগ্ৰস্ত হৈছে নোটৰ সংখ্যা। এইখিনিতে আপোনালোকক জনাওঁ যে মুদ্ৰা ছপাৰ নামত খৰচ হৈছে যোৱা 2024 বৰ্ষত প্ৰায় 5,101.4 কোটি টকা আৰু তাৰ সমান্তৰালকৈ 2025 বিত্তীয় বৰ্ষত মুদ্ৰা ছপাৰ নামত খৰচ হৈছিল প্ৰায় 6,03,728 কোটি টকা। আৰু সেইকাৰণেই দীৰ্ঘস্থায়ী পলিমাৰ বেংক নোট ছপাৰ পৰিকল্পনা কৰিছে ইতিমধ্যে ৰিজাৰ্ভ বেংকে। হয়তো ভাৰতীয় ৰিজাৰ্ভ বেংকে অতি সোনকালেই পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে মমতাজ বেগম আৰু জাহানাৰা বেগমক বিদেশী হিচাপে ঘোষণা কৰিছে ন্যায়াধিকৰণে আৰু বৰ্তমান সময়ত গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ দুয়োগৰাকী মহিলাক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। পুনৰ জনাইছোঁ, সাৱধান, অবৈধ ম্যাৰ নিস্তাৰ নাই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈ গ'ল একশ্যন। সীমান্ত আৰক্ষীৰ অভিযানত আটক হোৱা মমতাজ বেগম আৰু জাহানাৰা বেগমক ইতিমধ্যে বিদেশী হিচাপে ঘোষণা কৰিছে ন্যায়াধিকৰণে আৰু বৰ্তমান সময়ত বিদেশী হিচাপে ঘোষিত এই দুয়োগৰাকী মহিলাক গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। জুৰিয়াত অবৈধ ম্যা বিচাৰি ইতিমধ্যে যিহেতু প্ৰশাসনে চলাইছে মাৰাথন অভিযান আৰু ৰাজ্যৰ অন্যান্য প্ৰান্ততো শীঘ্ৰেই চলিব এই অভিযান। তাৰ বাবে যিহেতু ইতিমধ্যে সাজু কৰা হৈছে অবৈধ ম্যাৰ তালিকা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু বজাৰৰ পৰা সেউজীয়া শাক পাচলি আদি কিনি খায় নেকি? যদিহে খায় তেন্তে শাক পাচলি কিনাৰ সময়ত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। ইতিমধ্যে বৰপেটা ৰোডৰ পৰা আহিছে কেইবাটাও বিস্তৃত তথ্য, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বৰপেটা ৰোডত ৰঙত তিয়াই বিক্ৰী কৰা হৈছে পাচলি। বৰপেটা ৰোডৰ পাইকাৰী শাক পাচলিৰ বজাৰত খাদ্য সুৰক্ষা বিভাগে চলাইছে ইতিমধ্যে মাৰাথন অভিযান আৰু সেই অভিযানৰ অন্তত জব্দ কৰা হৈছে বস্তাই বস্তাই কৃত্ৰিম ৰং মিহলি পটল। পাইকাৰী ব্যৱসায়ী হাইদৰ আলীৰ গুদামত ধৰা পৰিল ৰঙত তিয়াই থোৱা বস্তাই বস্তাই পটল। পটল, কুন্দুলি, ভাতকেৰেলা, লেচেৰা আদি পাচলি পাইকাৰী বজাৰৰ গুদামৰ ড্ৰামত কৃত্ৰিম ৰঙত ডুবাই থোৱাৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে হাইদৰ আলীৰ বিৰুদ্ধে। বৰপেটা ৰোডৰ পাইকাৰী বজাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন স্থানলৈ পঠিয়াই দিয়া হয় এইসমূহ পাচলি। ইতিমধ্যে হাইদৰ আলীৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে স্থানীয় ৰাইজে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰবাৰ অসমত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। তাৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে সন্দেহ লোকৰ তালিকা। পুনৰ জনাইছোঁ, সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যত চলি যাব বৃহৎ উচ্ছেদ অভিযান। তাৰ বাবে তালিটোপোলা বান্ধি এতিয়াই সাজু হওক একাংশ বেদখলকাৰী। ৰাজ্যত অচিৰে চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলীকৃত ভূমিত পৰিব এইবাৰ প্ৰশাসনৰ হাতোৰা। বেআইনীভাৱে চৰকাৰী ভূমিত থকা লোকলৈ শেষ সকিয়নি প্ৰদান হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াও সময় আছে, পাৰিলে বেদখলকাৰী লোকসকলে নিজেই ঘৰ বাৰী ভাঙি আঁতৰি যাওক, অন্যথা
বুলডোজাৰেৰে ভাঙি পেলোৱা হ'ব প্ৰতিটো বেদখলকাৰীৰ বাসগৃহ। যিহেতু চলিত মাহৰ পৰাই গোৱালপাৰাত আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত নিৰ্ধাৰণ কৰিব কিমান তাৰিখৰ পৰা চলিব এই উচ্ছেদ অভিযান। ইতিমধ্যে উচ্ছেদক লৈ বিধায়ক তথা টংকেশ্বৰ ৰাভাই কৰিছে এই গুৰুত্বপূৰ্ণ মন্তব্য। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জনতাৰ মূৰত প্ৰচণ্ড মাধমাৰ চৰকাৰৰ। পুনৰ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। আজিৰ দিনটোত ক'ত কিমান দাম হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বৰ্তমান সময়ত ধাৰাবাহিকভাৱে জনতাৰ ওপৰত প্ৰচণ্ড মাধমাৰ চৰকাৰৰ। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। এইখিনিতে আপোনালোকক জনাওঁ যে আজিৰ দিনটোতো বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। এইবাৰ সৰ্বাধিক প্ৰায় 53 টকা 50 পইচালৈ বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য। দিল্লীত 42 টকাকৈ বৃদ্ধি পাইছে আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ দাম। লগতে কলকাতাত 53 টকা 50 পইচালৈ বৃদ্ধি পাইছে আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। ইয়াৰ উপৰিও 5 কিলোগ্ৰাম FTL অৰ্থাৎ ফ্ৰী ট্ৰেড LPG চিলিণ্ডাৰৰ দামো বৃদ্ধি পাইছে 11 টকাকৈ। আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ বাবে হৰমুজ প্ৰণালীয়েদি গেছ আমদানিত আহি পৰিছে যিহেতু বহুতো বাধা, আৰু সেই বাধাৰ কাৰণেই বৰ্তমান সময়ত ঠায়ে ঠায়ে বৃদ্ধি পাইছে গেছ চিলিণ্ডাৰৰ মূল্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি আছে অপাৰেশ্যন সিন্দুৰ 2.0। তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু ভাৰতীয় সেনা। যিকোনো মুহূৰ্ততে বাজি উঠিব পাৰে চাইৰেন। ইতিমধ্যে এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ইতিমধ্যে অপাৰেশ্যন সিন্দুৰ 2.0ৰ বাবে সাজু হৈ পৰিছে ভাৰত। সাজু কৰা হৈছে অস্ত্ৰ শস্ত্ৰৰ লগতে ভাৰতীয় সেনাবাহিনীও। এটা জৰুৰী খবৰ জনাই আছে, এই মুহূৰ্তত বায়ুসেনা, স্থলসেনা আৰু নৌসেনাই চলাইছে ইতিমধ্যে যুদ্ধৰ প্ৰস্তুতি। সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কৰিছে এই গুৰুত্বপূৰ্ণ মন্তব্য। উপেন্দ্ৰ দ্বিবেদীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অপাৰেশ্যন সিন্দুৰ এতিয়াও অব্যাহত আছে দেশত, আৰু তেনে পৰিস্থিতিৰ প্ৰয়োজন হ'লে সশস্ত্ৰ বাহিনীৰ সম্ভাৱ্য পৰৱৰ্তী পৰ্যায়ৰ অভিযানৰ বাবে সাজু ভাৰত। ড্ৰোন আৰু চিমুলেটৰ ব্যৱসায়িক প্ৰশিক্ষণ দিয়া হৈছে ইতিমধ্যে যিহেতু ভাৰতীয় সেনাক। যিহেতু দক্ষিণ কাশ্মীৰৰ পহলগামত যোৱা 22 এপ্ৰিল তাৰিখে সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে চলিছিল এই অপাৰেশ্যন সিন্দুৰ, আৰু তেনে সময়তে ভাৰতেও 2025 চনৰ 7 মে' আৰু 8 মে' তাৰিখে চলাইছিল অপাৰেশ্যন সিন্দুৰ। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ গুলীচালনাত মৃত্যু হৈছিল প্ৰায় 26জনকৈ লোকৰ। 9টা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান ধ্বংস কৰিছিল সাহসী বায়ুসেনাই। এই মন্তব্য উপেন্দ্ৰ দ্বিবেদীৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰেমত ব্ৰেকআপ কৰিলেই এতিয়াৰে পৰা বিপদ নিশ্চিত হ'ব দম্পতীৰ। ব্ৰেকআপ কৰিলেই প্ৰেমিকাক আদায় দিব লাগিব পৰ্যাপ্ত পৰিমাণৰ ধন। ক'ত এই নিয়ম প্ৰযোজ্য হৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সাৱধান, এতিয়াৰে পৰা প্ৰেমত পৰি থকা সকলে ব্ৰেকআপ কৰাটো সহজ নহ'ব। মন গ'লেই এতিয়াৰে পৰা আপুনি এৰিব নোৱাৰিব সংগীক। প্ৰেম বিচ্ছেদ কৰিলেই ভৰিব লাগিব আপুনি ব্ৰেকআপ মাচুল। সম্পৰ্ক শেষ কৰা ব্যক্তিজনে নিজৰ সংগীক আদায় দিব লাগিব ধন। চীনত আৰম্ভ হোৱা এই বিশেষ ট্ৰেণ্ডক লৈ ইতিমধ্যে বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ চৰ্চাৰ। একাংশৰ মতে এয়া হৈছে প্ৰেমৰ বাণিজ্যিকীকৰণ। লগতে ইতিমধ্যে কেইবাটাও গোচৰত যথেষ্ট পৰিমাণৰ ধন পৰিশোধ কৰিছে বহুজনে। দেশখনত এনে গোচৰ বৃদ্ধি পোৱাৰ বাবে ইতিমধ্যে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চীন চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি থকা 2 আগষ্টৰ পৰা অসমত হ'বলৈ গৈ আছে লোকপিয়ল। লোকপিয়লৰ সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যবাসীলৈ আহি গ'ল এটা বিশেষ খবৰ। আপুনিও সাজু কৰি ৰাখক এতিয়াই যাৱতীয় নথিপত্ৰ, কাৰণ 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। হয়তো আগষ্ট মাহৰ 17 তাৰিখৰ পৰাই ঘৰে ঘৰে যাব গণনাকাৰী বিষয়াসকল, আৰু 15 ছেপ্টেম্বৰ পৰ্যন্ত অসমত চলিব এই প্ৰক্ৰিয়া। হয়তো এই মাহতেই প্ৰায় 85,000 গণনাকাৰী বিষয়াক লোকপিয়লৰ কাৰণে দিয়া হ'ব প্ৰশিক্ষণ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।